কৃষি কৰ্মৰে আদৰ্শ দেখুৱাইছে লংকাৰ নাৰায়ণপুৰৰ এজন যুৱকে। পথাৰো আমাৰ বজাৰো আমাৰ এই কথাষাৰ প্ৰকৃতাৰ্থত প্ৰমাণ কৰি দেখুৱাইছে যুৱকজনে। কৃষি বিভাগৰ জলসিঞ্চন বিভাগৰ চৰকাৰী আঁচনিৰ সুপ্ৰয়োগেৰে কুটিৰ ঘৰত টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱকজন। নিজে স্বাৱলম্বী হোৱাৰ উপৰিও ৮-১০জনকৈ লোকক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে যুৱকজনে। উচ্চ শিক্ষাৰে শিক্ষিত সত্যেন বৰাই চৰকাৰী চাকৰিৰ পাছত নুঘূৰি কৃষি কৰ্মৰে আনিছে বিপ্লৱ। প্ৰগতিশীল কৃষকজনে এবছৰ ধৰি শালি ধানৰ খেতি কৰি ২৭ লাখ টকা উপাৰ্জন কৰিছে। লগতে কল, নেমু, মাছ বিক্ৰী কৰি ৩৫ লাখ টকা, বড়ো ধানৰ খেতিৰ পৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে প্ৰায় ১০ লাখ টকা। চৰকাৰৰ এই জনমুখী আঁচনিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীকো ধন্যবাদ জ্ঞাপন কৰিছে যুৱকজনে। বৰ্তমান সময়ত মই এই বড়ো ধানৰ খেতি আৰম্ভ কৰিছোঁ। এবাৰ মই শালি ধানৰ খেতি কৰিছিলোঁ প্ৰায় ১৩২ বিঘা। ১,০০০ কুইণ্টেলৰ ১,০০০ পৰা ১,১০০ কুইণ্টেলমান ধান উৎপাদন হৈছে, দি আছোঁ অসম চৰকাৰক। আৰু পোনপ্ৰথমে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জনাইছোঁ যে কৃষকৰ কাৰণে যিবিলাক সা সুবিধা দি আছে বৰ্তমান সময়ত, এইখিনি বহুত কৃষক উপকৃত হ'ব আৰু কৃষকৰ জীৱন বহুত উন্নত জীৱন যাপন কৃষকে কৰিব পাৰিব। সমাজত দেখা যায় কৃষকে সদায় দুখীয়া হৈ থাকে, কৃষকে সদায় দুৰ্বল মুহূৰ্তটো সদায় কৃষকৰ। গতিকে এতিয়া এইখন চৰকাৰ তেনেকুৱা নহ'ব। আৰু লগতে এতিয়া মই আমাৰ হোজাই কৃষি বিভাগক ধন্যবাদ জনাইছোঁ, ডিঅ ছাৰক, আৰু আমাৰ ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে এই এনেকুৱা এটা পাম্প দি এই যে খেতিখিনি কৰিবলৈ যিখিনি সা সুবিধা দিছে। সুবিধা পাইছোঁ। বছৰ ইনকাম এইবাৰ মই ক'লো নহয় ১,০০০ কুইণ্টেল প্ৰায় ২৫ৰ পৰা ২৭ লাখ টকা খালি শালি ধান উৎপাদন হৈছে। আৰু ফিচাৰী আছে, বাগান আছে। এতিয়া বড়ো ধান কৰিছোঁ, বড়ো ধানৰ পৰা উৎপাদন কৰিম বুলি আশা কৰিছোঁ। এইবাৰ ৪০ লাখ নহ'লেও ৩০ৰ পৰা ৩৫ লাখ টকা বছৰত উৎপাদন কৰিবলৈ সক্ষম হৈছে এই চৰকাৰখনৰ দিনত। আৰু খুব মনত ফূৰ্তি, মনত উৎসাহ লৈ কাম কৰি দুগুণ উৎসাহে কৰি আছোঁ। আৰু ভৱিষ্যতে আৰু আগবাঢ়ি যাম বুলি মনত এটা অন্তৰত এটা আশা লৈ এই কামবিলাক কৰি আছোঁ। যুৱ প্ৰজন্মলৈ এইটোৱে আহ্বান জনাম যে যিসকলে কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী তেখেতলোক আহক, ফিল্ডত নামক। আৰু অফিচাৰসকল ইমান সহযোগিতা অফিচাৰসকলে কৰি আছে, অফিচত গ'লে অফিচাৰসকলৰ লগত লগ হওক, লগ হৈ পেলাই এই কামখিনি আগবঢ়াই যাওক। আৰু নিজৰ কামৰ লগতে আৰু ১০জনো লগত নিজৰ ল'ৰা লগ লৈ একেলগে কামখিনি আৰম্ভ কৰক, উপকৃত হ'ব, জীৱন সফল হ'ব। ভাল লাগিছে। আমাৰ তেনেকৈ প্ৰগতিশীল কৃষক বহুতখিনি আছে অৱশ্যে এই অঞ্চলত। বিশেষকৈ সত্যেন বৰাই যথেষ্ট ভাল কাম কৰিছে। শালি ধান বতৰতো আমাৰ যথেষ্টখিনি ধান PPCত দিব পাৰিছে। সিদিনাখন আমাৰ DC ছাৰো আহিছিলে, মই আহিছিলোঁ, আমি তেনেকৈ ইনগ্ৰেট কৰিছিলোঁ। আজিও ভাল লাগিছে যে বড়ো খেতিৰ ষ্টাৰ্ট কৰিছে। আৰু চৰকাৰীভাৱে যিখিনি সাহায্য এইখিনি ডেফিনেটলি আমি কৰি আছোঁ আৰু কৰি থাকিম। আৰু মই আশা কৰিছোঁ যে কাকি অঞ্চলৰ মানুহে যিখিনি আমাৰ কৃষক আছে এইখিনি নিশ্চিতভাৱে তেওঁলোকে উপকৃত হ'ব পাৰিব। চৰকাৰী যিসমূহ আঁচনি আছে কৃষকৰ প্ৰতি, সেই আঁচনিসমূহ গ্ৰহণ কৰি আচলতে এজন স্বাৱলম্বী হ'ব পাৰে। ডেফিনেটলি হয়। নিশ্চিতভাৱে আমাৰ তেনেকুৱা স্কিম